নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্য চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 5টাকৈ সুবিধা লাভ কৰিব। লগতে যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় 3.0 জৰিয়তে 1250 টকা লাভ কৰা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰে যোৱাকালি নতুন এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই নম্বৰত ফোন কৰিলে লাভ কৰিব 1250 টকা। লগতে PM কিষাণ যোজনা 21 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিখন দিব 4000 টকা। কিন্তু এই 4000 টকা লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। লগতে নতুন এটা আপডেট আহিছে PM কিষাণ যোজনাক লৈ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্য চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। আপডেটটো চাই লওক। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। অহা নৱেম্বৰ মাহৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব কেইবাটাও সামগ্ৰী। অৰ্থাৎ কি সামগ্ৰী লাভ কৰিব আগলৈ চাওক। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। নৱেম্বৰ মাহৰ পৰা ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিলে এটা বিশেষ জাননী। চাই লওক কি নিয়ম, অৰ্থাৎ কি নিয়ম মানিব লাগিব, লগতে কি সুবিধা লাভ কৰিব আগলৈ চাওক। ৰেচন ল'বলৈ যাওঁতে কি কৰিব লাগিব, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে এটা সুখবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল, নিমখ, লগতে গেছ চিলিণ্ডাৰ। মুঠ 4বিধকৈ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। আৰু এই সামগ্ৰীখিনি বজাৰতকৈ অতি কম দামতে লাভ কৰিব পাৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। গতিকে ৰেচন কাৰ্ড থাকিলে সুখবৰ। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ভাল খবৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আৰু চাউল ল'বলৈ যাওঁতে খেলিমেলি পালে 180034536111 নম্বৰত দিয়ক অভিযোগ। আৰু এটা অভিযোগৰ পিছতে জেল পৰ্যন্ত হ'ব পাৰে ৰেচন কাৰ্ডৰ দোকানী। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। গতিকে বন্ধুসকল, যদিহে আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ অহা 1 নৱেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব আপোনালোকে বিশেষ 4টাকৈ সামগ্ৰী। অৰ্থাৎ বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব দাইল, চেনি, নিমখ, লগতে গেছ চিলিণ্ডাৰ। আৰু এই সামগ্ৰীখিনি বজাৰতকৈ অতি কম দামতে লাভ কৰিব পাৰিব। লগতে ইতিমধ্যে চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে। যেনেকৈ PM কিষাণ আছে, অৰুণোদয় আঁচনি আছে, চৰকাৰী ঘৰ আছে, চৰকাৰী টয়লেট আছে, লগতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় 3.0 জৰিয়তে 1250 টকা পোৱা নাই, তেওঁলোকৰ বাবে আপডেট এটা আহিছে, চাই লওক। অৰুণোদয় আঁচনি ধন নোপোৱা মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই তেনেহ'লে শীঘ্ৰেই কৰক ফোন, কাৰণ চৰকাৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। আৰু এটা ফোনৰ পিছতে লাভ কৰিব 1250 টকা। অৰুণোদয় আঁচনি ধন নোপোৱা মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াও যদি আপোনালোকৰ বেংক একাউণ্টত টকা সোমোৱা নাই তেন্তে অভিযোগ দিয়ক। লাভ কৰিব 1250 টকাকৈ। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। গতিকে ৰাজ্যৰ মহিলাসকলৰ বাবে এটা সুখবৰ। ফোন কৰি দিয়ক অভিযোগ, আৰু এটা অভিযোগৰ পিছতে কিন্তু লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আৰু ফোন নম্বৰটো হৈছে 1800202626। আৰু এইটো অফিচিয়েল নম্বৰ হয়। ৰাতিপুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই বিশেষ নম্বৰত। লগতে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যোৱা 7 অক্টোবৰ তাৰিখে মুকলি কৰি দিয়া হৈছিল অৰুণোদয় 3.0 জৰিয়তে 1250 টকা। যদি আপোনালোকৰ বেংকত 1250 টকা এতিয়ালৈকে সোমোৱা নাই তেন্তে দিয়ক অভিযোগ। জীৱিকা সখী বেংক সখীকো দিয়া হৈছে অৰুণোদয় 3.0 জৰিয়তে 1250 টকা। আৰু প্ৰতিগৰাকী হিতাধিকাৰীসকলে প্ৰতি মাহে লাভ কৰিব 1250 টকাকৈ। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে ইতিমধ্যে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীসকলে লাভ কৰিছে ইতিমধ্যে 1250 টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত DBT যোগে 1250 টকাকৈ প্ৰেৰণ কৰিছিলে। কিন্তু এতিয়া বহু মহিলা অৰুণোদয় টকাটো পোৱা নাই। তাৰ কাৰণ হৈছে যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, আৰু কিছুমানৰ বেংকৰ KYC আপডেট নথকাৰ বাবে, আৰু কিছুমানৰ মোবাইল নম্বৰ এক্টিভ নথকাৰ বাবে। আৰু যদি আপোনালোকৰ সবিশেষ তথ্য ঠিক আছে, তাৰ পিছতো যদি আপোনালোকে অৰুণোদয় ধন পোৱা নাই তেনেহ'লে
আপোনালোকে অভিযোগ দিব পাৰিব কাৰণ এই হেল্পলাইন নম্বৰটোৰ সৈতে আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা 6 বজাৰ ভিতৰত যদি ফোন কৰে তেন্তে তেওঁলোকে ৰিচিভ কৰিব লগতে আপোনালোকে কিহৰ বাবে অৰুণোদয় ধন পোৱা নাই কি ভুল হৈ আছে যাৰ বাবে আপোনালোকে বঞ্চিত হৈ আছে 1250 টকাৰ পৰা গতিকে সবিশেষ তথ্য কিন্তু তেওঁলোকে দিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যোৱা ছেপ্টেম্বৰ মাহৰ টকাটো অহা নৱেম্বৰ মাহৰ টকা লগতে ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ হিচাপে দিব অৰ্থাৎ আপোনালোকে লাভ কৰিব ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ অৰ্থাৎ কিমান টকা দিয়ে লগতে কি দিব এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে খোলাকে কোৱা নাই কিন্তু আহিবলগীয়া সময়ত ক'ব আৰু যেতিয়াই কয় লগালগ এটা ভিডিঅ' বনাই দিম লগতে এই ভিডিঅ'টো সকলো মহিলা মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে হেল্পলাইন নম্বৰটোৰ সৈতে যোগাযোগ কৰি সকলোখিনি তথ্য জানিব পাৰে গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণে 21 নম্বৰ কিস্তি ধনক লৈ বন্ধুসকল 21 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে আপডেটটো চাই লওক PM কিষাণ যোজনা 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক আপুনি নতুন নিয়মেৰে এইবাৰ কৃষকৰ একাউণ্টত সোমাব 2000 টকা PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক আপুনি যদি আপুনি কৃষক হয় দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা অৱশেষত ডাঙৰ খবৰ ইতিমধ্যে 4টা ৰাজ্যৰ কৃষকসকলে লাভ কৰিলে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন যিকোনো মুহূৰ্তত PM কিষাণ যোজনাৰ ধন লাভ কৰিব কৃষকসকলে অৰ্থাৎ যিসকল কৃষক যোগ্য হ'ব নতুন নিয়মেৰে এবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তি ধন ইতিমধ্যে 4টা ৰাজ্য অৰ্থাৎ পাঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তি ধন বান আৰু বৰষুণৰ বাবে 4টা ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নম্বৰ কিস্তি ধন তাৰ বাবে আজিয়ে কৰি লওক EKYC আপডেট কৰিলেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন যিসকল কৃষকে EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে 21 নম্বৰ কিস্তি ধন নাপাব আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি এতিয়াই কৰি লওক কাৰণ যদি নকৰে তেনেহলে নাপাব 21 নম্বৰ কিস্তি ধন নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই অতি শীঘ্ৰেই পৰীক্ষা কৰক যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ অৰ্থাৎ চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে আৰু হেল্পলাইন নম্বৰটো হৈছে 155261 অথবা 04300606 আৰু এই বিশেষ নম্বৰ দুটাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব বা PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে সবিশেষ তথ্যখিনি পাব লগতে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে PM কিষাণ যোজনাৰ অধীনত বছৰি 6000 টকাকৈ দিয়ে তিনিটা ইনষ্টলমেণ্টৰ যোগেদি অৰ্থাৎ এটা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰে কৃষকসকলে পোনপটীয়াকৈ DVD যোগে 2000 টকা অৰ্থাৎ বন্ধুসকল যদি আপুনি 4000 টকা লাভ কৰিব হয় যদি আপোনালোকে কিবা কাৰণত 20 নম্বৰ কিস্তি ধন পোৱা নাছিলে তেনেহলে 21 নম্বৰ কিস্তি ধনৰ লগত লাভ কৰিব 4000 টকা যদি তিনিটা ইনষ্টলমেণ্ট লেট থাকে তেনেক্ষেত্ৰত লাভ কৰিব 6000 টকা আৰু কিছুমান কৃষকে লাভ কৰিব 2000 টকা অৰ্থাৎ যিসকলে অকল 21 নম্বৰ কিস্তি ধন পাবলৈ ৰৈ আছে লগতে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে কেন্দ্ৰীয় চৰকাৰে সকলো কৃষকক আহ্বান জনাইছে যে EKYC আপডেট কৰিব লাগে অৰ্থাৎ EKYC আপডেট আপোনালোকে মোবাইলত কৰিবলৈ দিগদাৰ হ'ব আপোনালোকে তাৰ বাবে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানৰ সৈতে যোগাযোগ কৰি EKYC আপডেট কৰক লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক যিহেতু এই টকাসমূহ DVD যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব তাৰ লগতে বন্ধুসকল আপোনালোকে নিজৰ মোবাইল নম্বৰটো আপডেট দিব কাৰণ PM কিষাণ যোজনাক লৈ যিকোনো আপডেট আহিলে আপোনালোকৰ নিজৰ মোবাইলসমূহত মেছেজ আহি যাব গতিকে মোবাইল নম্বৰটো আপোনালোকে যদি আপডেট দিয়া নাই তেনেহলে অতি শীঘ্ৰে আপডেট দি লওক লগতে বন্ধুসকল যদি আপুনি PM কিষাণ যোজনা 21 নম্বৰ কিস্তি ধনৰ বাবে ৰৈ আছে তেনেহলে এটা সুখবৰ কাৰণ 21 নম্বৰ কিস্তি ধন অতি শীঘ্ৰেই দিবলৈ গৈ আছে অৰ্থাৎ দীপাৱলীৰ আগে আগে আপোনালোকে লাভ কৰিব 21 নম্বৰ কিস্তি ধন আৰু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েল ডেট ঘোষণা কৰা নাই কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব তথা অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম